যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ লাভ পাইছে আপুনি শাৰীৰিকভাৱে, আৰু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন ধৰণে লাভ পায়। আপুনি এই যি আপোনাৰ পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে আপুনি অন্য কিবা লাভ পাইছেনে? হয়, পাইছোঁ ছাৰ। আগতে ঘৰততো অশান্তিয়ে হৈছিল, কিন্তু গুৰুজীৰ চৰণত অহাৰ পিছত আমাৰ হাই কাজিয়া একো নাই আৰু এতিয়া বহুত শান্তিত আছোঁ, যিটো মই ভাষাৰে ক'ব নোৱাৰিম। গুৰুজীৰ নাম দীক্ষা লোৱাত মৰ্যাদাত থাকি মই এতিয়া বহুত সুখী, আৰু ঘৰত বহুত সুখী আৰু চবেই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিছে যে আপোনাৰ যি পাইলছ ৰোগত যি আপুনি আক্ৰান্ত হৈ আছিলে, সেই পাইলছ ৰোগটো আপোনাৰ ঠিক হ'ল, কিন্তু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই পাইলছ ৰোগটো ঠিক হ'ল। আমাৰ এই দৰ্শকসকলে আচলতে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আপুনি? হয় ছাৰ, মই পাইলছৰ কাৰণে বহুত প্ৰব্লেম পাইছিলোঁ। তাৰপিছত ডক্টৰৰ তাত গৈছিলোঁ, ডক্টৰেতো বহুত ঔষধ খাব দিলে, আৰু আয়ুৰ্বেদিকো খালোঁ। আয়ুৰ্বেদিক খাওঁতো মই একো সুফল নাপালোঁ, আৰু এলোপেথিকো কৰিলোঁ। এলোপেথিকতো মই একো লাভ নাপালোঁ, ঔষধ খায়ে আছিলোঁ কিন্তু লাভ নহয়। তাৰপিছত যেতিয়া মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ পাইলছ বেমাৰটো দূৰ হৈ গ'ল। আৰু এটা ডাঙৰ মোৰ প্ৰব্লেম আছিল, ডিঙিৰ প্ৰব্লেম, সেইটো ফেৰেঞ্জাইটিছ বুলি কৈছিলে ডক্টৰে। তাতে ডক্টৰক বহুত দেখালোঁ, 3 ঠাই 4 ঠাইমান ডক্টৰক দেখালোঁ, তথাপিও ভাল হোৱা নাছিলে। মোটামুটি মই 3 বছৰমান এই ডিঙিৰ ৰোগত ভুগি আছিলোঁ, কিন্তু একো সুফল পোৱা নাছিলোঁ। বহুত ডক্টৰ দেখালোঁ আৰু এণ্ডস্কপিও কৰিলোঁ, একো লাভ নাপালোঁ। পিছত যেতিয়া মই গুৰুজীৰ চৰণত আহিলোঁ, নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ বেমাৰটো এতিয়া একদম সুফল পাইছোঁ। আৰু আগতে ফ্ৰিজৰ পানী খাব নোৱাৰিছিলোঁ, ঠাণ্ডা বস্তু খাব নোৱাৰিছিলোঁ, এতিয়া চব খোৱাৰ পিছতো মোৰ একো প্ৰব্লেম দিয়া নাই।